মেগাস্থেনিছৰ মতে ভাৰতবৰ্ষৰ সৰ্ববৃহৎ নগৰখনৰ নাম কি আছিল? উত্তৰ পাটলিপুত্ৰ। ভাৰতীয় শিল্পকলাত গ্ৰীক ৰোমানৰ প্ৰভাৱ কোন ঠাইত দেখা যায়? উত্তৰ সাঁচি। কনিষ্কৰ ৰাজধানী ক'ত আছিল? উত্তৰ পুৰস্পুৰত। চন্দ্ৰগুপ্ত মৌৰ্যৰ ৰাজ্যখনৰ আয়ৰ প্ৰধান উৎস কি আছিল? উত্তৰ ভূমি ৰাজহ। বুদ্ধই নিৰ্বাণ লাভ কৰা বুলি কোৱা ঠাইখন বৰ্তমানৰ কোন জিলাত অৱস্থিত? উত্তৰ পৰকপুৰ। বুদ্ধই তেওঁৰ প্ৰথম বাণী শিকোৱা ঠাইখন ক'ত? উত্তৰ সাৰনাথ। ভগৱান বুদ্ধই তেওঁৰ অষ্টমাৰ্গক কি বুলিছিল? উত্তৰ মধ্যম পন্থা। জৈন ধৰ্মাৱলম্বী লোকসকলে কি পদ্ধতিৰে কৃচ্ছ সাধন কৰাত জোৰ দিয়ে? উত্তৰ যোগ আৰু উপবাস। জাতকবোৰ কি ভাষাত লিখা হৈছে? উত্তৰ পালিত। টিপু চুলতানৰ ৰাজধানী ক'ত আছিল? উত্তৰ শ্ৰীৰংগপট্টম। ইষ্ট ইণ্ডিয়া কোম্পানী কেতিয়া প্ৰতিষ্ঠা হৈছিল? উত্তৰ 1600 চনত। 1618 চনত জাহাংগীৰৰ পৰা ফৰমান লোৱা ইংৰাজ লোকজনৰ নাম কি? উত্তৰ ছাৰ টমাছ ৰ'। ৰাজা বীৰবল উপাধি কাক দিয়া হৈছে? উত্তৰ মহেশ দাসক। মীৰাবাইয়ে তেওঁৰ ভজনবোৰ কি ভাষাত লিখিছিল? উত্তৰ ৰাজস্থানিক ভাষাত। আল বেৰুনীয়ে ভাৰতৰ বিষয়ে লিখা গ্ৰন্থখনৰ নাম কি? উত্তৰ তাহকিক-ই-হিন্দ। মাউণ্ট আবুত অৱস্থিত দিলৱাৰা মন্দিৰটো হ'ল এটা? উত্তৰ জৈন মন্দিৰ। খাজুৰাহ কোনে নিৰ্মাণ কৰাইছিল? উত্তৰ চান্দেলাসকলে। সূৰ্য মন্দিৰ ক'ত অৱস্থিত? উত্তৰ ভুৱনেশ্বৰ। দিল্লীৰ পৰা দৌলতাবাদলৈ ৰাজধানী তুলি নিয়া চুলতানজন কোন? উত্তৰ মহম্মদ বিন তুগলক। আশা কৰোঁ ভিডিঅ'টো ভালে লাগিছে। ইয়াৰ পিছত আৰু ভিডিঅ' পাবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু লগতে বন্ধু বান্ধৱীক শ্বেয়াৰো কৰক। ধন্যবাদ।